তো এইটো হ'ল আমাৰ কাপোৰ আৰু এইটো স্কাৰ্ট বনাম। তো ফাৰ্ষ্টতে আমি কাপোৰটো কি কৰিছোঁ, এনেকৈ আমি এইটো ফাৰ্ষ্টত উল্টা কৰি দুটা জাপত লৈছোঁ। আৰু এতিয়া আকৌ আমি কাপোৰটো এনেকৈ দুটা জাপ কৰি ল'ম। তো এইটো দুটা জাপ কৰি লোৱাৰ পাছত কাপোৰটো ধুনীয়াকৈ এনেকৈ পাৰি ল'ম। ফাৰ্ষ্টত ওপৰত আমি এনেকৈ মাৰ্জিন কৰিম। আৰু ওপৰৰ এই মাৰ্জিনটোৰ পৰা যিটো স্কাৰ্টৰ লেন্থ সেইটো ল'ম। আৰু তাৰ কাৰণে আগত আমি 1.5 ইঞ্চি মাইনাছ কৰিম ওপৰৰ পৰা 1.5 ইঞ্চি মাইনাছ কৰি যিখিনি দীঘল সেইটো হিচাপত আমি মাৰ্জিন কৰিম। আৰু এইটো মাৰ্জিন হোৱাৰ পিছত তলত আৰু এটা মাৰ্জিন কৰিম, যিখিনি আমাক চিলাইৰ কাৰণে লাগিব এইখিনি। এতিয়া এই মাৰ্জিনে আৰু এইটো চাইডতো আমি মাৰ্জিন কৰি ল'ম, যাতে আমাৰ মাৰ্জিনটো চিধা হয়। এতিয়া আমি কি কৰিম, এইটো চিধাকৈ মাৰ্ক কৰি ল'ম 10টা মাৰ্জিনে। এনেকৈ 10টাই মাৰ্জিন চিধা কৰিম। এতিয়া যিটো তলৰ মাৰ্জিন সেই মাৰ্জিনটোত আমি এইটো কাটিং কৰিম। তো এইখিনি কাটিং হোৱাৰ পাছত আমি কি কৰিম, এইটো মোৰ আৰু এটা টুকুৰা আছে চেম এইটো চাইজতে কাটি লোৱা আছে। তো এইটো মই টুকুৰাটো দুভাগ কৰি লৈছোঁ। তো এইটো এটা টুকুৰা আৰু এইটো এটা টুকুৰা, টোটেল 1.5টা টুকুৰা। আৰু এই 1.5টা টুকুৰা দি আমি স্কাৰ্ট বনাম। তো এইটো মোৰ 1.5টাৰ তো স্কাৰ্ট আমাৰ কাটিং হ'ল। এতিয়া আমি কি কৰিম, মেচিনত যাম। তো মেচিনত অহাৰ পাছত আমি এতিয়া কি কৰিম, যিটো আমাৰ টুকুৰা আছে তো ফাৰ্ষ্টত আমি এইটো জইন কৰিম। তো এইটো আমি কি কৰিম, এনেকৈ লৈ ছাইডৰ যিটো পাৰি আছে সেইখিনি আমি কাট কৰি দিম। পিছত আগতে জইন কৰি লওঁ, জইন কৰি পেলাই তাৰপিছত এইটো কাট কৰি দিম। এইটো আমাৰ জইন হৈ গ'ল। এতিয়া আমি কি কৰিম, এই চাইডৰ পৰা যিটো আমাৰ স্কাৰ্টৰ যিটো ফিল দিয়া হয় কোচবিলাক আমি এনেকৈ অলপ ডাঙৰকৈ দিম। আৰু যিটো এইটো কঁকাল আছে মোৰ 20, তো সেইটো হিচাপতে মই কোচখিনি মিলাম। এনেকৈ এটা এটাকৈ ডাঙৰ কৰি দি পেলাই কোচবোৰ মিলাই যাম। তো কোচখিনি আমাৰ হৈ গ'ল। এতিয়া আমি জুখি চাম যে যিটো কঁকালৰ এইটো কোচ দিয়াৰ পিছত এইটো আমাৰ কিমান আহিছে। তো এইটো পাৰি এৰি পেলাই 20 আহিছে। তো আমাক 19 ইঞ্চি লাগিব, অলপমান ডাঙৰ আছে এইখিনি। যেতিয়া আমি বেল্ট লগাম তেতিয়া আমাৰ এইটো মেকআপ হৈ যাব। তো এতিয়া আমি কি কৰিম, যিটো আমাৰ স্কাৰ্টৰ তলৰ ছাইড তো কোচবিলাক ধুনীয়াকৈ বহোৱাৰ কাৰণে আগৰ যিটো কোচ দিয়া গৈছে সেইটো হিচাপতে আমি তল ছাইডতেও কোচবিলাক ধুনীয়াকৈ মিলাই বহাই ল'ম আগৰ কোচ হিচাপতে। তো এইটো চাওক, গোটেইখিনি আমাৰ 2টা ছাইড কোচ দিয়া হৈ গ'ল। ধুনীয়াকৈ প্লেটৰ নিচিনাকৈ বহিছে। তো মই অলপমান দেখাই দিছোঁ। এইটো চাওক, 2টা ছাইডতে, এইটো হ'ল উল্টা ছাইড, এইটো ছাইডতো বহিছে। তো আৰু স্কাৰ্টৰ পকেট কেনেকৈ বনোৱা হয় আৰু এনেকৈ চেইন লগাই পেলাই, তো সেইটো যদি চাব খোজে মই ডিছক্ৰিপশ্যনত লিংক দি দিম, তাৰ পৰা আপোনালোকে চাব পাৰিব। ইয়াৰে লগত নিদিলোঁ কাৰণ কিয় বহুত ডাঙৰ হৈ যাব। তো এতিয়া আমি বনাম বেল। তো এইটো পেষ্টিঙৰ পৰা আমি বেল বনাম। আৰু বেল বনাই তাৰপিছত বাকীখিনি কাম আমি দেখাই আছোঁ। তো আৰু এইটো মোৰ জইন দিব লাগিব। এইটো হ'ল স্কাৰ্টৰ এইটো কাপোৰখিনি। তো এইখিনি আমি ধুনীয়াকৈ এনেকৈ প্ৰেছ মাৰি ল'ম, প্ৰেছ মাৰি বহাই ল'ম ধুনীয়াকৈ।
আৰু প্ৰেছ মাৰি কোচবিলাক বহোৱাৰ পিছত এনেকুৱা দেখা পাই আছে। তো চাওক কেনেকুৱা দেখা পাইছে, তো বহুত ভাল লাগিছে। তো আৰু এইটো হ'ল বেল। এতিয়া মই বেলটো পেষ্টিং কৰি বহাই আছোঁ। আৰু এনেকৈ কাপোৰখিনি দুজাপ কৰি লৈ এনেকৈ কাট কৰিম বেলৰ যিখিনি কাপোৰ। এইটো চাওক। তো এতিয়া আমি কি কৰিম, বেলটো ফিটিং কৰিম। আৰু বেল ফিটিং কৰাৰ আগতে আমি কেইটামান লুপি বনাব লাগিব, যিটো আমাৰ 4টা লুপি হ'ব। আৰু এই লুপিকেইটা ইয়াতে মই বনাই দেখাই দি আছোঁ আপোনালোকক। লুপি আৰু বেলৰ ছাইডটো চিলাই হোৱাৰ পাছত আমি কি কৰিম, স্কাৰ্টটো এনেকৈ ওপৰৰ পৰা মিলাই আহিম, পকেটৰ এইটো ছাইডৰ পৰা মিলাই পেলাই চেইনৰ এইখিনিৰ পৰা আমি বৰাবৰ চিলাই মাৰি যাম, চিলাই মাৰি জইন কৰিম। তো এইখিনি কাম হোৱাৰ পাছত এতিয়া আমি কি কৰিম, এনেকৈ বেলটো লগাই যাম। আৰু যিটো মাৰ্জিন দিছোঁ, সেই মাৰ্জিনে যিকেইটা লুপি বনাইছোঁ লুপিকেইটাও লগাই যাম। তো স্কাৰ্টটো আমাৰ চিলোৱা হৈ গ'ল। তো এতিয়া মই অলপমান ব্ৰেছ মাৰি আপোনালোকক দেখাম স্কাৰ্টটো দেখাত কেনেকুৱা হৈছে। তো এইটো চাওক, মই প্ৰেছ মাৰিছোঁ আৰু ওপৰত প্ৰেছ মাৰা নাই, অকল তলৰ যিটো ফল মাৰিছোঁ এই ফলটোখিনি মই আকৌ ছেকেণ্ড প্ৰেছ মাৰি বহাইছোঁ। তো এইটো স্কাৰ্ট। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, আৰু যদি মোৰ চেনেলত নতুন আহিছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো লগ পাম আৰু এটা নতুন ভিডিঅ'ত লগত, তেতিয়ালৈকে বাই বাই।